যোৱা 2 ডিচেম্বৰ আমাৰ তিতাবৰ জনজীৱনৰ এক বিশেষ স্থান অধিকাৰ কৰা তৰুণ বৰা বৰবায়ন আমাৰ মাজৰ পৰা হঠাতে তেখেতে আমাৰ মাজৰ পৰা গুচি গ'ল। তেখেতৰ মৃত্যুৱে আমাক সকলোকে শোকবিহ্বল কৰি ৰাখিছে আৰু তেখেত এগৰাকী এনেকুৱা ব্যক্তি আছিলে যে তিতাবৰ আমাৰ আমি ওপেনলি কওঁ যে আমাৰ যিখিনি সত্ৰীয়া সংস্কৃতি আমাৰ বৈষ্ণৱ সংস্কৃতিৰ যিসকল ধ্বজাবাহক ব্যক্তি আছিলে তাৰ মাজত তৰুণ বৰা বৰবায়ন অন্যতম এগৰাকী তেখেত আছিল আৰু তেখেতৰ জৰিয়তে তিতাবৰৰ জনজীৱনত আমাৰ বহুত নৱপ্ৰজন্মই আমাৰ গুৰুজনাৰ যি মহান সৃষ্টিৰাজি এই সৃষ্টিৰাজিক বহুলভাৱে অসমৰ বিভিন্ন ঠাইত তেওঁলোকে প্ৰচাৰ আৰু প্ৰসাৰ চলাইছে। বিশেষকৈ শ্ৰী শ্ৰী কমলাবাৰী সত্ৰত গুণী ভকতসকলৰ মাজত তেওঁলোক তাতে ডাঙৰ দীঘল হৈছিলে আৰু সম্পূৰ্ণ শংকৰী কলা কৃষ্টিৰ মাজত ডাঙৰ হৈ তেওঁলোকে এই কৃষ্টিৰ প্ৰতি তেওঁলোক আকৃষ্ট হৈ গোটেই জীৱন তেওঁলোকে শংকৰী কলা কৃষ্টিৰ সাধনাত নিমজ্জিত কৰি তেওঁলোক দুয়োগৰাকী অবিবাহিত হৈ থাকে আৰু তিতাবৰখনক তেওঁলোকে এক নতুন পোহৰৰ সন্ধান দিয়ে। আজি হঠাৎ তেখেতে আমাৰ মাজত যোৱাৰ বাবে আমি সকলো শোকবিহ্বল হৈছোঁ আৰু আমি আজি তেখেতৰ হৈ তিতাবৰ চাৰিআলিত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি ৰাজহুৱাকৈ ইয়াত বন্তি প্ৰজ্বলন কৰোঁ। অহা 16 তাৰিখে তেখেতৰ আদ্য শ্ৰাদ্ধ। আমি এই যিগৰাকী মহান ব্যক্তি আমাৰ মাজলৈ আহিলে তেখেতৰ যিখিনি আধৰুৱা কাম তেখেতে সখীকুল সংগীত মহাবিদ্যালয় নামৰ এক অনুষ্ঠান তেখেতে প্ৰতিষ্ঠা কৰিছিলে। তাৰ যথেষ্টখিনি কাম আজি আধৰুৱা হৈ আছে, কিন্তু ময়ো নিজে বিধায়ক হিচাপে মই আজি ৰাজহুৱাভাৱে কৈছোঁ যে তেখেতৰ যিখিনি আধৰুৱা কাম সেইখিনি সম্পূৰ্ণ কৰিবৰ বাবে মোৰ ফালৰ পৰা সম্পূৰ্ণ মই সহযোগ আগবঢ়াম আৰু চৰকাৰৰ ওচৰতো মই আৰ্জি ৰাখিম যে তেখেতে যিখিনি পৰিকল্পনা কৰিছিলে তেখেতৰ এজন ভায়েক শ্ৰীযুত গোবিন বৰা তেখেত জীয়াই আছে। তেখেতে যিখিনি কথা কাম কৰিবলৈ বিচাৰিছিলে তেখেতৰ পৰা আমি গোটেই কথাখিনি লৈ তেখেতৰ আধৰুৱা কাম সম্পন্ন কৰিবৰ বাবে আমি অগ্ৰসৰ হ'ম। আজি এই স্থানতে আমি সকলোৱে তেখেতক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জনাই তেখেতৰ আত্মাৰ চিৰশান্তিৰ বাবে আমি সকলোৱে প্ৰাৰ্থনা